প্ৰভু যীশুৱে আমাক পৰিত্ৰাণ দি নিজৰ বাবে কেনেকুৱা লোক কৰি তুলিব বিচাৰে। আজিৰে পবিত্ৰ ক্ষণতে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ তীতৰ প্ৰতিপত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। পুস্তকখন চমুকৈ আমি তীত বুলিয়েই কওঁ। যোৱা অনুষ্ঠানত এই তীতৰ প্ৰতিপত্ৰ নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত তীতৰ ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। তীতে কৃতি দ্বীপত থাকি এজন ডেকা প্ৰচাৰক হিচাপে কি কি কৰিব লাগে সেই বিষয়ে পৌলে এই পত্ৰখনৰ জৰিয়তে নিৰ্দেশনা দিছিল। খ্ৰীষ্টীয় মণ্ডলীৰ দায়িত্ব পালন কৰিবৰ বাবে বিষয়ববীয়া নিৰ্বাচন কৰোঁতে চাবলগীয়া কথা কিছুমান উল্লেখ কৰা হৈছে। মণ্ডলীৰ দায়িত্বত থকা বিষয়াই বিশেষভাৱে দুটা কাম কৰিব পাৰিব লাগিছিল। প্ৰথমতে তেওঁ উপদেশ দিব পাৰিব লাগিব, অৰ্থাৎ ঈশ্বৰৰ বাক্য শিকাব পাৰিব, আৰু দ্বিতীয়তে তেওঁ ভুৱা বিশ্বাসীসকলক চিনি পাই প্ৰতিহত বা খণ্ডন কৰিব পাৰিব লাগিব। সেয়েহে এইটো অনুভৱ কৰা হয় যে মণ্ডলীত পদবী গ্ৰহণ কৰা পুৰুষসকল বাইবেলৰ বিষয়ে প্ৰশিক্ষিত পুৰুষ হ'ব লাগে। মণ্ডলীয়ে শুদ্ধ তত্ত্ব শিকাই থাকিব লাগিব, নহলে ই মণ্ডলী নহয় বুলিহে ক'ব লাগিব। ৫০ দিনীয়া পৰ্বৰ দিনা যেতিয়া মণ্ডলী স্থাপন হৈছিল তেতিয়া আমি পঢ়িবলৈ পাওঁ যে মণ্ডলীৰ লোকবিলাকে পাচনীসকলৰ শিক্ষা আৰু সহভাগিতাত অটলভাৱে লাগি আছিল আৰু পিঠা ভঙা আৰু প্ৰাৰ্থনাত মনোনিৱেশ কৰিছিল। এইবোৰে আদি মণ্ডলীৰ চিন আছিল বুলি আমি ক'ব পাৰোঁ। পুলপিতৰ পৰা ওলাই অহা বাৰ্তাটোৱে আমাক ক'ব যে মণ্ডলীটো সঁচাকৈয়ে এটা মণ্ডলী হয় নে নহয়। মণ্ডলীৰ বিষয়ববীয়াৰ পাছত পাচনি পৌলে মণ্ডলীৰ জ্যেষ্ঠ লোকসকল কেনেকুৱা হ'ব লাগে সেই বিষয়ে বিশেষভাৱে লিখিছে। পুৰুষ আৰু মহিলা উভয়ৰে জ্যেষ্ঠসকলৰ বাবে ইয়াত বাৰ্তা আছে। মণ্ডলীৰ বৃদ্ধ লোকসকল হ'ব লাগে পৰিমিতভোগী, সচেতন, গম্ভীৰ, সংযমী, বিশ্বাসত, মৰমত, ধৈৰ্যত সুস্থিৰ। বিশ্বাসত, প্ৰেমত আৰু ধৈৰ্যত নিৰাময় বা কোনো ধৰণৰ দোষ নথকা হ'ব লাগিব বৃদ্ধ লোকসকল। তেওঁলোক হ'ব লাগে সচেতন। সচেতন অৰ্থাৎ অতি সজাগ, ভাল বেয়া, ভুল শুদ্ধ আদি চিনি পাবলৈ সজাগ। কথাবোৰ গুৰুত্ব সহকাৰে ল'ব লাগে। বৃদ্ধ লোকসকল সন্মানীয় আৰু আত্মনিয়ন্ত্ৰিত পুৰুষ হ'ব লাগে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই তীতৰ প্ৰতি পত্ৰ নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই তীতৰ প্ৰতি পত্ৰ নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? প্ৰিয় শ্ৰোতা, আমি ২ নম্বৰ অধ্যায়ৰ প্ৰথমটো পদৰ পৰাই আকৌ চাবলৈ আৰম্ভ কৰিম, কাৰণ আচলতে প্ৰথম পদৰ পৰাই কথাখিনি ২ নম্বৰ পদতো চলি আছে। খ্ৰীষ্টীয় মণ্ডলীৰ গুৰুত্বপূৰ্ণ কামটো হৈছে শুদ্ধ তত্ত্ব শিকোৱা। যি মণ্ডলীত শুদ্ধ তত্ত্ব, বাইবেল আধাৰিত তত্ত্ব শিকোৱা নহয়, সেই মণ্ডলী খ্ৰীষ্টীয় মণ্ডলীয়ে নহয় বুলি আমি ক'ব পাৰোঁ। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। ২ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদটো পঢ়িছোঁ।
কিন্তু তুমি নিৰাময় শিক্ষাৰ উপযুক্ত কথা কোৱা। বৃদ্ধ লোকবিলাকে যেন পৰিমিতভোগী, ধীৰ, বিবেচক আৰু বিশ্বাসত, প্ৰেমত আৰু ধৈৰ্যত নিৰাময় হয়। এয়া পাচনি পৌলে তিতলৈ লিখি থকা কথা। তুমি নিৰাময় শিক্ষাৰ উপযুক্ত কথা কোৱা। নিৰাময় শিক্ষা। নিৰাময় শিক্ষা মানে পাচনিসকলে যি শিক্ষা দিছিল, যি শিকাইছিল, অকণো সলনি নকৰাকৈ সেই শিক্ষা দিয়া। পাচনিসকলে খ্ৰীষ্টৰ পৰা পোৱা শিক্ষাকেই কোনো ধৰণৰ কথা সানমিহলি নকৰাকৈ আনক শিকাইছিল। তাক বেছি বা কম কৰিবৰো চেষ্টা তেওঁলোকে কৰা নাছিল। পাচনি পৌলে তিতক এই বুলি কৈছে, তিতৰ কথাবোৰ যাতে সেই নিৰাময় শিক্ষাৰ আধাৰতেই হয়। খ্ৰীষ্টীয় মণ্ডলীৰ বয়সীয়া লোকসকল কেনেকুৱা হোৱা উচিত সেই কথা ইয়াত স্পষ্টভাৱে জনোৱা হৈছে। বৃদ্ধ লোকসকল হ'ব লাগে পৰিমিতভোগী, অৰ্থাৎ খকুৱা নহয়, ধীৰ, বিবেচক আৰু বিশ্বাসত, প্ৰেমত আৰু ধৈৰ্যত নিৰাময়। আচলতে বয়স হ'লে মানুহ এনেই ধীৰ স্থিৰ হ'বলৈ আৰম্ভ কৰে। গতিকে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ গাত এইবিলাক গুণ নিশ্চয় থকা উচিত। 3 নম্বৰ পদটো এতিয়া পাঠ কৰি দিছোঁ। সেইদৰে বৃদ্ধা স্ত্ৰী লোকবিলাকেও যেন পবিত্ৰ লোকবিলাকৰ যোগ্য আচাৰ ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ দাসী নহৈ যেন উত্তম শিক্ষাদায়িকা হয়। বৃদ্ধা স্ত্ৰীবিলাকেও পবিত্ৰ লোকৰ যোগ্য আচৰণ দেখুৱাব লাগে। অৰ্থাৎ তেওঁলোকৰ আচৰণেই প্ৰমাণ কৰিব লাগে যে তেওঁলোক পবিত্ৰ লোক। তেওঁলোক অপবাদিকা হ'ব নালাগে। পৰচৰ্চা কৰি ফুৰা বিধৰ তিৰোতা হ'ব নালাগে। মদপী হ'বও নালাগে। কিন্তু তেওঁলোকে আনক ভাল শিক্ষা দিব পৰা তিৰোতা হ'ব লাগে। নতুন প্ৰজন্মক ভাল কথা শিকোৱাটো আচলতে বয়সীয়া লোকসকলৰ দায়িত্ব। এতিয়া 4 আৰু 5 নম্বৰ পদ পাঠ কৰি দিছোঁ। আৰু যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়, তাৰ কাৰণে তেওঁবিলাকে যেন যুৱতীবিলাকক পতিপ্ৰিয়া, সন্তানপ্ৰিয়া, বিবেচক, সতী, ঘৰ ধৰোতা, সুস্বভাৱী আৰু নিজ নিজ স্বামীৰ বশীভূতা হ'বলৈ শিকাই বুজাই সুবুদ্ধি কৰি তোলে, এনে শিক্ষা দিয়া। অৰ্থাৎ যুৱতীসকল কেনেকুৱা হ'ব লাগে সেইটো ইয়াত কৈছে, কিন্তু যুৱতীসকল কেনেকুৱা হ'ব লাগে সেই শিক্ষাৰ দায়িত্বটো, যুৱতীসকলক শিকোৱাৰ বিশেষ দায়িত্বটো দিয়া হৈছে সেই বৃদ্ধাসকলৰ ওপৰত। যুৱতীসকলক আচাৰ ব্যৱহাৰত ভাল কৰিবলৈ শিক্ষা দিব লাগিব বৃদ্ধাসকলে, যাতে যুৱতীসকলৰ আচাৰ ব্যৱহাৰে খ্ৰীষ্টীয় বিশ্বাসৰ সুনাম আনে। আমাৰ জীৱনে যদি ঈশ্বৰৰ বাক্যলৈ গৌৰৱ নানে, তেন্তে আমাৰ জীৱনৰ যোগেদি ঈশ্বৰৰ বাক্য নিন্দিত হোৱাৰ আশংকা থাকে। গতিকে আমি এনেকুৱা জীৱন কটোৱা উচিত যাতে আমালৈ চাই আনে ঈশ্বৰৰ বাক্য নিন্দা কৰিবলৈ কোনো স্থল নাপায়। গতিকে যুৱতীসকল হ'ব লাগিব পতিপ্ৰিয়া, সন্তানপ্ৰিয়া, বিবেচক, সতী, ঘৰ ধৰোতা, সুস্বভাৱী আৰু নিজ নিজ স্বামীৰ বশীভূতা। এনেকুৱা যুৱতীৰ যোগেদি ঈশ্বৰৰ নাম গৌৰৱান্বিত হ'বই, আৰু যুৱতীসকলৰ এয়েই উদ্দেশ্য হোৱা উচিত। 6 নম্বৰ পদটো পাঠ কৰি দিছোঁ। সেইদৰে ডেকাবিলাককো সুবোধ হ'বলৈ উদগোৱা। এতিয়া পাচনি পৌলে ডেকাসকললৈ দৃষ্টি দিছে। ডেকাসকল কেনেকুৱা হ'ব লাগে? ডেকাসকল হ'ব লাগে সুবোধ, সুবিবেচক। যুৱতীসকলক শিকোৱাৰ দায়িত্ব দিয়া হৈছিল বৃদ্ধাসকলক, কিন্তু ডেকাসকলক শিকোৱাৰ দায়িত্ব তিতকেই দিয়া যেন লাগে। সুবোধ ডেকা উগ্ৰ নহয়, উশৃংখল নহয়, অবাধ্য নহয়, কিন্তু কেৱল আনক
ভাল হ'বলৈ ক'লেই জানো হ'ব? নিজেও আৰ্হি হৈ দেখুৱাব পাৰিব লাগিব নহয় জানো? সেইবাবে পাচনি পৌলে এতিয়া তিতক কি কৈছে চাওকচোন। 7 নম্বৰ পদ, আৰু নিজে সকলো বিষয়ত সৎকৰ্মৰ আৰ্হি হৈ শিক্ষাত শুদ্ধতা, ধীৰতা আৰু অনিন্দনীয় নিৰাময় বাক্য দেখুওৱা। পাচনি পৌলে তিতক কৈছে, তিত, তুমি আন আন ডেকা লোকসকলৰ আৰ্হি হোৱা, যাতে আনে তোমাক অনুকৰণ কৰিব পাৰে। সকলো বিষয়ত সৎকৰ্মৰ আৰ্হি হ'বলৈ কোৱা হৈছে, অৰ্থাৎ জীৱনৰ সকলো বিষয়তে। সাধাৰণতে মানুহৰ সামাজিক আৰু পাৰিবাৰিক তথা ব্যক্তিগত জীৱনৰ চাল চলনত অলপ হ'লেও পাৰ্থক্য থাকে। মানুহে বাহিৰত সদায় ভাল দেখুৱাব খোজে, কিন্তু ব্যক্তিগত জীৱনত মানুহ তেনেকুৱা ভাল নহ'বও পাৰে। কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকলে সকলো বিষয়ত সৎ হ'বলৈ চেষ্টা কৰা উচিত। শিক্ষাত শুদ্ধতা, নিজৰ কথাৰে নহয়, কিন্তু একমাত্ৰ ঈশ্বৰৰ বাক্যৰ আধাৰত শিক্ষা দিয়া উচিত। যি শুদ্ধ তাকেই শিকোৱা উচিত। যি কথা গুৰুত্বপূৰ্ণ সেই কথা গুৰুত্ব দি কোৱা উচিত। কেৱল শুদ্ধতাই নহয়, ধীৰতা আৰু অনিন্দনীয় নিৰাময় বাক্যও, অৰ্থাৎ ঈশ্বৰৰ বাক্যৰ সুস্পষ্ট প্ৰভাৱ প্ৰকাশ পাই উঠিব লাগে তেওঁলোকৰ জীৱনৰ যোগেদি। 8 নম্বৰ পদ, যাতে বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কুকথা ক'বলৈ নোপোৱাত লাজ পাব। খ্ৰীষ্টীয় বিশ্বাসীসকলে এই কথাটো সদায় মনত ৰখা উচিত যে এই জগতত শয়তানৰ শক্তিবোৰে খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক সদায় আক্ৰমণ কৰি থাকে বিভিন্ন ধৰণে। একো কৰিব নোৱাৰিলেও অন্ততঃ অপবাদ দিব খোজে, অহেতুক কটু সমালোচনা কৰি চৰিত্ৰ হনন কৰিব খোজে। গতিকে খ্ৰীষ্টীয় বিশ্বাসীজনে এনেকুৱা জীৱন কটোৱা উচিত যাতে বিৰোধী লোকসকলে একো খুট আঙুলিয়াই দিব নোৱাৰে। 9 নম্বৰ আৰু 10 নম্বৰ পদ দুটা একেলগে পঢ়ি দিম। দাসবিলাকে যাতে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ শিক্ষা সকলো বিষয়তে ভূষিত কৰে, তাৰ কাৰণে নিজ নিজ প্ৰভুৰ বশীভূত আৰু সকলো বিষয়তে সন্তোষদায়ক হ'বলৈ উত্তৰা উত্তৰি আৰু হাত লৰ নকৰি সকলোতে উত্তম বিশ্বস্ততা দেখুৱাবলৈ তেওঁবিলাকক উদগোৱা। এই পত্ৰ লিখাৰ সময়ত সমাজত দাস প্ৰথা চলি আছিল। বহুতো দাস খ্ৰীষ্টলৈ আহিল, বহুতো দাস খ্ৰীষ্টীয় বিশ্বাসী হৈছিল। কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ পাছতো সেই সময়ৰ নীতি আৰু সমাজ ব্যৱস্থা অনুসাৰে তেওঁলোক দাস হৈয়ে আছিল। সেই দাসসকলক নিজ নিজ গৰাকী আৰু প্ৰভুৰ প্ৰতি সম্পূৰ্ণ বাধ্য হ'বলৈ কোৱা হৈছে। তেওঁলোক যাতে বাধ্য হৈ চলে সেই কথা শিকাবলৈ তিতক পৌলে কৈছে। আচলতে এই কথাটো আমিও মনত ৰখা উচিত। আমি যি চাকৰি কৰিছোঁ, চৰকাৰী চাকৰিয়েই হওক বা বেচৰকাৰী চাকৰিয়েই হওক বা হয়তো কোনো খ্ৰীষ্টীয় অনুষ্ঠানৰ চাকৰিয়েই হওক, আমি নিষ্ঠাৰে কাম কৰা উচিত, ওপৰৱালাক কোনো ধৰণৰ ফাঁকি নিদিয়াকৈ। দাসসকলক গৰাকীৰ বশীভূত হ'বলৈ কোৱা হৈছে। বশীভূত, বাধ্য। আমিও আমাৰ কামত আমাৰ ওপৰৱালাৰ বাধ্য হ'ব লাগে। লগতে সকলো বিষয়তে সন্তোষদায়ক হ'ব লাগে, অৰ্থাৎ আমাৰ কাম কাজত আনে সন্তোষ পাব লাগে। আমাক যি কাম কৰিবলৈ দিয়া হৈছে সেই কাম দেখি আমাৰ ওপৰৱালাই সন্তোষ পাব লাগে। অৰ্থাৎ আমি যি কৰোঁ অতি নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিব লাগে। উত্তৰা উত্তৰি কৰা আমাৰ স্বভাৱ হ'ব নালাগে। অৰ্থাৎ আমি বিদ্ৰোহী ভাৱেৰে তৰ্ক বিতৰ্ক কৰিব নালাগে, হাত লৰ হ'ব নালাগে। তাৰমানে আমি নিশ্চয় বুজি পাইছোঁ। আজিৰ দিনত এই কথাটো আমি আন ধৰণে ক'ব পাৰোঁ। আমি দুৰ্নীতিপৰায়ণ হ'ব নালাগে। বহু সময়ত আমি পাহৰি যাওঁ যে আমি সমাজৰ বস্তু, কাৰ্যালয়ৰ বস্তু বা সা সুবিধা নিজৰ ব্যক্তিগত কামত ব্যৱহাৰ কৰাটো দুৰ্নীতি। আমি হ'ব লাগে বিশ্বস্ত, অৰ্থাৎ আমাক আনে দায়িত্ব দিবলৈ যাতে বিশ্বাস কৰিব পৰা হয়। প্ৰিয় শ্ৰোতা, আমি বাৰু কেনেকুৱা? নিজে চিন্তা কৰি চাওঁচোন।
আমাক আনে বিশ্বাসত ল'ব পাৰেনে? 11 নম্বৰ পদ, ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশ পালে প্ৰভু যীশুৰ যোগেদি। 11 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল। প্ৰভু যীশুৰ যোগেদি মানুহে পৰিত্ৰাণ পাব পৰা হ'ল। প্ৰভু যীশুৱে মানুহৰ পাপৰ শাস্তি নিজে গা পাতি লৈ ক্ৰুচত মৃত্যুবৰণ কৰিলে আৰু এতিয়া তাৰ ভিত্তিতেই ঈশ্বৰে মানুহক অনুগ্ৰহ দেখুৱাব পৰা হ'ল। যিসকল লোকে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে সেই সকলো লোককে ঈশ্বৰে অনুগ্ৰহ দেখুৱাই সকলো পাপ ক্ষমা কৰি ধাৰ্মিক বুলি ঘোষণা কৰে আৰু অনন্ত জীৱন দিয়ে। খ্ৰীষ্টৰ শুভবাৰ্তা সকলো লোকৰ বাবেই শুভবাৰ্তা, কাৰণ ঈশ্বৰৰ অনুগ্ৰহ সকলো লোকৰ বাবেই। সকলো লোকেই প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰিব পাৰে। ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল। প্ৰভু যীশু যেতিয়া মানৱ ৰূপে জন্ম লৈ এই পৃথিৱীলৈ আহিল তেতিয়াৰ পৰাই ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল। তেওঁ 2000 বছৰ আগতে সাধাৰণ মানুহ হিচাপে জন্ম ল'লে। তেওঁ আমাৰ পাপৰ শাস্তি নিজে ল'লে, আমাৰ হৈ মৃত্যুবৰণ কৰিলে ক্ৰুচৰ ওপৰত। তৃতীয় দিনা মৃত্যুক জয় কৰি পুনৰুত্থিত হ'ল। ঈশ্বৰে আমাক তেওঁৰ প্ৰেমেৰে পৰিত্ৰাণ নিদিয়ে, তেওঁৰ কৰুণাৰে পৰিত্ৰাণ নিদিয়ে। বাইবেলত লিখিছে, অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। ইফিচিয়া 2:8 নম্বৰ পদ। মানৱৰ প্ৰতি ঈশ্বৰৰ কৰুণা আছিল বাবেই তেওঁ মানৱৰ বাবে প্ৰভু যীশুক পৰিত্ৰাতা হিচাপে পঠালে। যদিহে ঈশ্বৰৰ কৰুণাতেই মানুহে মুক্তি পাব পাৰে তেন্তে সকলো মানুহে মুক্তি পালেহেঁতেন। খ্ৰীষ্টই ক্ৰুচত মৰি দিব লগা নহ'লহেঁতেন। ঈশ্বৰে মানৱক প্ৰেম কৰে, কিন্তু তেওঁ প্ৰেমৰ বলত আমাক পৰিত্ৰাণ দিয়া নাই। প্ৰেম হৈছে ঈশ্বৰৰ সেই কাৰ্যৰ চালিকা শক্তি। কিন্তু ঈশ্বৰ প্ৰেম হ'লেও তেওঁ ন্যায়বানো, তেওঁ সম্পূৰ্ণ পবিত্ৰ। তেওঁৰ সেই পবিত্ৰতা, সেই ধাৰ্মিকতা, সেই বিশ্বস্ততা, সেই বিশুদ্ধতা, সেই ন্যায় বিচাৰৰ মানদণ্ড ৰক্ষা কৰিব লাগিব। ঈশ্বৰৰ প্ৰেমে আমাক উদ্ধাৰ কৰিব বিচাৰিলেও তেওঁৰ ন্যায় বিচাৰৰ সন্মুখত আমি অসহায়। গতিকে খ্ৰীষ্টই আমাৰ হৈ ক্ৰুচত মৰি দি ঈশ্বৰৰ সেই ন্যায় বিচাৰৰ দাবী পূৰণ কৰিলে, সেই মানদণ্ড ৰক্ষা কৰিলে। ঈশ্বৰৰ ন্যায় বিচাৰ অনুসৰি সকলো মানুহ পাপী আৰু পাপৰ বেচ মৃত্যু। গতিকে খ্ৰীষ্টই আমাৰ হৈ মৰি দিয়াৰ লগে লগে আমি সেই শাস্তি বৰণ কৰা হৈ গ'ল। গতিকে এতিয়া ঈশ্বৰে আমাক অনুগ্ৰহ দেখুৱাব পাৰে, আমাক ক্ষমা কৰিব পাৰে। কি সুন্দৰ কথা! এতিয়া আমি ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। আমি দোষী আছিলোঁ, কিন্তু আমাৰ হৈ খ্ৰীষ্টই সেই শাস্তি ল'লে। আমাৰ নিজৰ প্ৰচেষ্টাত নহয়, ঈশ্বৰৰ অনুগ্ৰহতহে আমি এই সুবিধা পাইছোঁ। এয়া ঈশ্বৰৰ দান, বিনামূল্যে আগবঢ়োৱা দান সকলো মানৱলৈ। আমাৰ নিজৰ ইয়াত একো কৃতিত্ব নাই। ঈশ্বৰে আমাক ধৰ্ম কৰ্ম কৰি উদ্ধাৰ পাবলৈ কোৱা নাই, কাৰণ সেইটো আমাৰ বাবে সম্ভৱ নহয়। তেওঁ আমাক কৈছে বিশ্বাস কৰিবলৈ, তেওঁত ভৰসা কৰিবলৈ আৰু খ্ৰীষ্টকেই ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিবলৈ। মানৱৰ মুক্তিৰ পথ ঈশ্বৰেই প্ৰস্তুত কৰিলে যীশুখ্ৰীষ্টৰ যোগেদি। তেওঁৰ পথ শ্ৰেষ্ঠ পথ, একমাত্ৰ পথ। 12 আৰু 13 নম্বৰ পদ। আৰু আমি ভক্তিলংঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি গম্ভীৰ, ধাৰ্মিক আৰু ভক্তভাৱে এই বৰ্তমান সংসাৰত যেন জীৱন যাপন কৰোঁ আৰু পৰম ধন্য আশাসিদ্ধিলৈ আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আবিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকোঁ, সেই অনুগ্ৰহে এনে শিক্ষা আমাক দিছে। ঈশ্বৰৰ সেই অনুগ্ৰহত পৰিত্ৰাণ লাভ কৰা আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আজি কি কৰিব লাগে? কুকৰ্মৰ পৰা আঁতৰি থাকিব লাগে, সাংসাৰিক অভিলাষক অস্বীকাৰ কৰিব লাগে, এই জীৱনত গম্ভীৰ, ধাৰ্মিক আৰু ভক্তভাৱে দিন কটোৱা উচিত। এদিন যে প্ৰভু যীশু আকৌ আহিব আমাক স্বৰ্গলৈ লৈ যাবলৈ, আৰু আমি যে অনন্তকাললৈ তেওঁৰ সৈতে বাস কৰিবলৈ পাম, সেই সকলো কথা মনত ৰাখি তেওঁৰ আগমনলৈ আমি আশাৰে বাট চাই থাকিব লাগে। ঈশ্বৰে এই জগতখন সংস্কাৰ কৰিব খোজা নাই,
তেওঁ জগতৰ লোকসকলক মুক্তি দিব বিচাৰে খ্ৰীষ্টক গ্ৰহণ কৰি মানুহে সেই মুক্তি লাভ কৰে খ্ৰীষ্টক অগ্ৰাহ্য কৰা লোকক খ্ৰীষ্টৰ শুভবাৰ্তাই কেতিয়াও সৎকৰ্ম কৰিবলৈ উদগনি নিদিয়ে যেতিয়া কোনো এজন মানুহে এই বুলি কয় মই ভাল হ'বলৈ চেষ্টা কৰিম তেতিয়া তেওঁ আচলতে মিছা কথা কোৱাৰ নিচিনা হয় যদিহে কোনো মানুহে খ্ৰীষ্টক অগ্ৰাহ্য কৰিছে তেনে মানুহে এই জীৱনৰ পৰা যিমান পাৰে সিমান আহৰণ কৰিবলৈ চেষ্টাও কৰিব পাৰে কাৰণ এই জীৱনৰ পাছত তেনে লোকৰ আৰু একো আশা নাই কালি মোৰ মৃত্যু হ'ব গতিকে আজিয়েই খাই বৈ মৌজ কৰোঁ বুলি আপুনি সিদ্ধান্ত ল'ব পাৰে সেইটো আপোনাৰ কথা ঈশ্বৰে কিন্তু আপোনাক মুক্তি দিব পাৰে প্ৰভু যীশুৰ যোগেদি আৰু আপোনাক অনন্তকলীয়া জীৱন দান কৰিব পাৰে আপোনাক আশা দিব পাৰে ঈশ্বৰে তেওঁৰ নিজৰ লোকবিলাকক যিসকল লোকে মুক্তি লাভ কৰিছে জাগতিক ভোগবিলাসৰ পৰা আঁতৰি সুচী জীৱন যাপন কৰিবলৈ সেই লোকবিলাকক তেনেকুৱা জীৱন যাপন কৰিবলৈ উদগাইছে পাচনি পৌলে প্ৰভু যীশুখ্ৰীষ্টৰ ঈশ্বৰত্বৰ কথাটো ইয়াত প্ৰকাশ কৰিছে তেওঁ সেই মহান ঈশ্বৰৰ কথা কৈছে যিজন আমাৰ ত্ৰাণকৰ্তা আৰু তেওঁনো কোন তেওঁ হৈছে প্ৰভু যীশুখ্ৰীষ্ট আৰু সেই মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টই আমাৰ বাবে কি কৰিলে 14 নম্বৰ পদটো পাঠ কৰি দিম ইয়াত এনেদৰে লিখিছে তেওঁ আমাক সকলো অধৰ্মৰ পৰা মুক্ত কৰিবলৈ আৰু সৎকৰ্মত উদ্যোগী নিজ অধিকাৰ স্বৰূপ এটি লোকসমূহ নিজৰ অৰ্থে সূচী কৰিবলৈ আমাৰ কাৰণে নিজকে দান কৰিলে পদটো আকৌ পঢ়িছোঁ তেওঁ আমাক সকলো অধৰ্মৰ পৰা মুক্ত কৰিবলৈ আৰু সৎকৰ্মত উদ্যোগী নিজ অধিকাৰ স্বৰূপ এটি লোকসমূহক নিজৰ অৰ্থে সূচী কৰিবলৈ আমাৰ কাৰণে নিজকে দান কৰিলে তেওঁ আমাৰ বাবে নিজকে উৎসৰ্গা কৰিলে নিজকে বলিদান দিলে কিয় যাতে তেওঁ আমাক মুক্তি দিব পাৰে আমাৰ হৈ তেওঁ মুক্তিৰ মূল্য দিলে কিয় যাতে তেওঁ আমাক মুক্তি দিব পাৰে কিহৰ পৰা মুক্তি দিব পাৰে যাতে তেওঁ আমাক সকলো অধৰ্মৰ পৰা মুক্তি দিব পাৰে আৰু সৎকৰ্মত উদ্যোগী নিজ অধিকাৰ স্বৰূপ এটি লোকসমূহক নিজৰ অৰ্থে সূচী কৰিবলৈ এটি লোকসমূহ অৰ্থাৎ তেওঁৰ নিজৰ বিশেষ আছুতীয়া লোক আনতকৈ এই জগততকৈ বেলেগ ধৰণৰ লোক প্ৰিয় শ্ৰোতা প্ৰভু যীশুখ্ৰীষ্টই আজি তেওঁৰ বিশ্বাসীসকলক আছুতীয়া লোক হিচাপে পাবলৈ বিচাৰে প্ৰিয় শ্ৰোতা এই কথা সঁচা যে আপুনি ঈশ্বৰৰ হকে জীয়াই থকাটো ঈশ্বৰে বিচাৰে আৰু আপুনি সৎকৰ্ম কৰি জীয়াই থকাটো ঈশ্বৰে বিচাৰে কিন্তু তাৰ আগতে তেওঁ আপোনাক মুক্তি দিব লাগিব প্ৰভু যীশুক গ্ৰহণ কৰাৰ দ্বাৰা আপুনি পৰিত্ৰাণ লাভ কৰিব লাগিব আৰু তাৰ পাছতহে আপুনি তেনেকুৱা সুচী জীৱন কটাব পাৰিব 15 নম্বৰ পদ তুমি এইবোৰ কথা কৈ সম্পূৰ্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰা তোমাক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা পৌলে তিতক কৈছে তুমি এজন ডেকা মানুহ তোমাৰ জীৱন এনেকুৱা হোৱা উচিত যাতে মানুহে তোমাক হেয়জ্ঞান কৰিব নোৱাৰে আৰু যদিহে তিতৰ জীৱনলৈ চাই মানুহে তিতক হেয়জ্ঞান কৰাৰ কোনো স্থল বিচাৰি নাপায় তেতিয়া তিতে এই সকলোবোৰ কথা কৰ্তৃত্ব সহকাৰে শিকাব পাৰিব এই পত্ৰখন সঁচাকৈ অতি মনোমোহা প্ৰতিজন ডেকা পালক প্ৰচাৰকেই এই পত্ৰখন ভালদৰে পঢ়া উচিত প্ৰিয় শ্ৰোতা প্ৰভু যীশুৱে আমাক পবিত্ৰ জীৱনৰ বাবে সৎকৰ্মৰ জীৱনৰ বাবে আমন্ত্ৰণ কৰিছে তেনে এক জীৱন যাপন কৰিবলৈ শক্তিও তেওঁৱেই যোগায় আপুনি বাৰু কেনেকুৱা জীৱন যাপন কৰি আছে চিন্তা কৰি চাওকচোন ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আমেন প্ৰভু যীশুৱে আমাৰ বাবে নিজকে সমৰ্পণ কৰিলে যাতে তেওঁ আমাক মুক্ত কৰিব পাৰে তেওঁ আমাৰ মুক্তিৰ কাৰণে মূল্য দিলে যাতে তেওঁ আমাক সকলো অপৰাধৰ পৰা মুক্ত কৰিব পাৰে মুক্ত কৰি আমাক সৎকৰ্মত উদ্যমী
এক বিশেষ জনগোষ্ঠী হিচাপে নিজৰ বাবে শুদ্ধ আৰু সুচী লোকসমূহ হিচাপে উপস্থাপন কৰা খ্ৰীষ্টীয় বিশ্বাসীসকল আচলতে এটা আচহুৱা জনগোষ্ঠী সকলোতকৈ বেলেগ জনগোষ্ঠী তেওঁৰ অধিকাৰৰ বাবে তেওঁ বাছি লোৱা এটা জনগোষ্ঠী এইটো সঁচা যে ঈশ্বৰে আমাক তেওঁৰ বাবে জীয়াই থকাটো বিচাৰে আৰু আমি ভাল কাম কৰি থকাটো বিচাৰে কিন্তু তাৰ আগতে তেওঁ গ্ৰহণ কৰি আমি পৰিত্ৰাণ গ্ৰহণ কৰিব লাগিব তিত যদিও এজন ডেকা পালক আছিল তেওঁ এই সকলোবোৰ কথা কৰ্তৃত্বৰে শিকাব পৰা উচিত বুলি পৌলে জনাইছিল প্ৰিয় দৰ্শক আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলো সামৰণিতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ প্ৰভু তোমাক ধন্যবাদ দিছো সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলো এই বাক্য বুজি পোৱাত তুমি প্ৰতিজনক সহায় কৰা আৰু এই বাক্যৰ মতে প্ৰভু আমি প্ৰত্যেককে যাতে নিজৰ জীৱন সলনি কৰি তোমাৰ পবিত্ৰ পথত যাতে পৰিচালিত হ'ব পাৰো তেনে আশীৰ্বাদ কৰিবা আৰু বিশেষকৈ প্ৰভু যিমান এই অনুষ্ঠানটি চাই থকা দৰ্শকসকল আছে তেওঁলোকৰ জীৱনত প্ৰভু হয়তো অভাৱ অভিযোগ আছে বা ৰোগ ব্যাধিবিলাক আছে বা পৰিয়ালৰ বিভিন্ন চিন্তাবিলাক আছে সকলো তোমাৰ হাতত সমৰ্পণ কৰিছো প্ৰভু তোমাৰ দয়ালু হাতেৰে তেওঁলোকৰ সকলো সমস্যাবিলাক প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সদায় প্ৰভু তোমাক ধন্যবাদ দি প্ৰভু চলিবলৈ পাৰিব তেনে আশীৰ্বাদ কৰা এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো আমেন হৃদয় কিয় তুমি ইমান কৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে কিমান মৰম কৰে হৃদয় কিয় তুমি ইমান শুকদাতু দিহহাৰা তুমি আজি প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 0444908125 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক